সুযোগ বুঝি ২৬ৰ ভোট প্ৰচাৰ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভালৈ পৰ্যবেক্ষিত চৰকাৰী অনুষ্ঠান মহিলা উদ্যমিতাৰ চেক বিতৰণ সভাত মুখ্যমন্ত্ৰীৰ ভোট ভিক্ষা প্ৰায় ১০০টা সমষ্টিত নিজেই চেক বিতৰণৰ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ ২৬ৰ নিৰ্বাচনলৈ মাজত মাথো ৩-৪টা মাহে বাকী ইতিমধ্যে ভোট যুঁজৰ বাবে পৃথকে পৃথকে প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে শাসক বিৰোধী আনকি একাংশই মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগক হাথিয়াৰ হিচাপে লৈ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কুচকাৱাজ চলোৱা পৰিলক্ষিত হৈছে ইয়াৰ মাজতে সুযোগ বুজি সমষ্টিয়ে প্ৰচাৰ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিবলৈ বিভিন্ন সমষ্টিলৈ নিজে গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কমেও ১০০টা সমষ্টিত চেক বিতৰণ কৰিব মুখ্যমন্ত্ৰীয়ে আমি ৩৪,০০০ কোটি টকা আমি বিতৰণ কৰিব লাগিব তাৰ কাৰণে যোৱা এটা বছৰ আমি পৰিকল্পনা কৰিলো দিল্লীত কথা পাতিলো বেংকৰ লগত কথা পাতিলো আৰু আজি আমি এই আঁচনিখন মহিলা সমাজৰ মাজত আগুৱাই দিছো যাতে পৰ্যায়ক্ৰমে আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰো এই সুযোগতে মুখ্যমন্ত্ৰীয়ে সমষ্টিয়ে চলাইছে ২৬ৰ ভোট প্ৰচাৰ সোমবাৰে বিশ্বনাথ জিলাৰ নৱগঠিত নদুৱাৰ সমষ্টিত প্ৰায় ৩১,০০০ মহিলাক উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উক্ত অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক পদ্ম হাজৰিকা মন্ত্ৰী পীযুষ হাজৰিকাসহ কেইবাজনো দলীয় বিধায়ক চৰকাৰী আঁচনি বিতৰণৰ বাবে আয়োজিত এই অনুষ্ঠানতে সুযোগ বুজি ভোট ভিক্ষা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণৰ মাজতে মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি অহাবাৰ আকৌ আমাক জিকাই দিব অৰুণোদয় দুগুণ কৰি দিম আসলতে অৰুণোদয় দৰকাৰ আছে নে নাই আপোনালোকৰ লাভ হয় নে নহয় অৰুণোদয় টকাৰে হয় নে নহয় সঁচা কথা ক'ব কাৰ কাৰ লাভ হয় হাত দাঙক এতিয়া সেই কাৰণে আমি কৈছো অহাবাৰ আমাক আৰু জিকাই দিব অৰুণোদয় দুগুণ কৰি দিম লগে লগে ২৬ত নদুৱাৰত বিজেপি প্ৰাৰ্থী হ'ব বিধায়ক পদ্ম হাজৰিকা মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নদুৱাৰবাসীক মুখ্যমন্ত্ৰীৰ লগতে আহ্বান কেইদিনমান পিছতে হ'ব নিৰ্বাচন পদ্ম হাজৰিকাক বিপুল ভোটত জয় কৰাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ উল্লেখ যে ইয়াৰ পূৰ্বেও আন সমষ্টিসমূহতো উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি ভোট ভিক্ষা কৰা পৰিলক্ষিত হৈছিল মুখ্যমন্ত্ৰীয়ে নদুৱাৰ সমষ্টিটোক যেনেকে আজি চাইছে আপোনালোকক মাতি আনিছে মৰম কৰিছে সন্মান দিছে সি সঁচাকৈয়ে শলাগিবলগীয়া আৰু মই সকলোকে পদ্মদাৰ কাৰণে এটা ডাঙৰ হাত চাপৰি মাৰিবলৈ অনুৰোধ কৰিম আৰু মই অনুৰোধো কৰিম কেইদিনমান পিছত ইলেকশ্যন আহি আছে পদ্মদাক বিপুল ভোটত জিকাব লাগিব তাৎপৰ্যপূৰ্ণ সন্মুখত থকা সকলো বাধা আঁতৰাই আগবাঢ়ি যোৱাৰ বাবেও ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপোনালোকক মই মোৰ প্ৰণাম জনাইছো আশীৰ্বাদ কৰিব যাতে আমি এনেকৈ সন্মুখত থকা বাধাবিলাক আঁতৰাই অসমৰ আই মাতৃ আৰু অসমৰ ৰাইজক আমি সেৱা কৰি যাব পাৰো আৰু আমাৰ ৰাজ্যখনক ভাৰতৰ এখন বিকশিত ৰাজ্যলৈ ৰূপান্তৰ কৰিব পাৰো এইখিনিতে উল্লেখ কৰিব পাৰি যে ৰাজ্যৰ ৪০ লাখ মহিলাক সামৰি লৈছে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিয়ে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ বাবদ চৰকাৰে ব্যয় কৰিব প্ৰায় ৩৪,০০০ কোটি টকা প্ৰথম কিস্তিৰ ১০,০০০ টকাৰ বাবদ ব্যয় হ'ব ৪,০০০ কোটি টকা দ্বিতীয় কিস্তিৰ ২৫,০০০ টকাৰ বাবদ ব্যয় হ'ব ১০,০০০ কোটি টকা তৃতীয় কিস্তিৰ ৫০,০০০ টকাৰ বাবদ ব্যয় হ'ব ২০,০০০ কোটি টকা আজি যেনেকৈ ৪,৪০ লাখ মহিলাক আমি ১০,০০০কৈ টকা দিম আমাক ৪,০০০ কোটি টকা লাগিব যেতিয়া আমি ২৫,০০০কৈ টকা দিম আমাক ১০,০০০ কোটি টকা লাগিব আৰু যেতিয়া আমি ৫০,০০০কৈ টকা দিম আমাক ২০,০০০ কোটি টকা লাগিব তাৰ মানে আজিৰ চিন্তা নহয় এই গোটেই আঁচনিখন যদি আমি
সুন্দৰ কৰি ৰূপায়ণ কৰোঁ অসমৰ মহিলাসকলৰ মাজত আমি 34,000 কোটি টকা আমি বিতৰণ কৰিব লাগিব নদুৱাৰৰ পৰা ৰাজমণি ভূঞা আৰু অশ্বিনী বৰাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NKTV